মিত্ৰসকল, মই অমৰজ্যোতি মহন্ত। আজি বহুদিনৰ প্ৰতীক্ষাৰ পিছত সতী ৰাধিকা উদ্যানলৈ আজি আহিছোঁ। এইটো অসম চৰকাৰৰ এটা খুব উৎকৃষ্ট কামবিলাকৰ ভিতৰত এইটো এটা কাম যে আজি এই পাৰ্কখন সমগ্ৰ অসমৰ এখন অতি দৃষ্টিনন্দন পাৰ্ক ৰূপত চিহ্নিত হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ ওচৰত অসমৰ গৌৰৱ বহুত পৰিমাণে বাঢ়ি গৈছে পাৰ্কখনৰ পৰা। ইয়াৰ পৰা আমাৰ মহাবাহু লোহিতৰ অতি দৃষ্টিনন্দন দৃশ্য ইয়াৰ পৰা দেখা যায়। ইয়াতে আমাৰ পুত্ৰ আছে আৰু মোৰ লগত আহিছে শ্ৰীমতী, আহিছে আগত গৈছে, আহিছে আমাৰ এজন গাড়ী চলাইছে আমাৰ জেঠাৰ ল'ৰাই, ইয়াতে বহি আছে তেওঁ। এইটো চাওক কেনেকুৱা অতি সুন্দৰ দৃষ্টিনন্দন দৃশ্য। লাইটবিলাক জ্বলিছে গধূলি সময় আৰু ইফালে মহাবাহু লোহিত যুগ যুগান্তৰ ধৰি অসমীয়াৰ জাতীয় চেতনা, জাতীয় সংস্কৃতি, ইতিহাস, বুৰঞ্জী, আমাৰ অসমীয়াৰ হৃদস্পন্দন, অসমীয়াৰ সুখ দুখ, আশা আকাংক্ষা, শতাব্দী আমাৰ হৃদপিণ্ডৰ প্ৰতিটো স্পন্দনৰ সাক্ষী, কত প্ৰেমিকৰ হাঁহ হুতাশ সমনীয়া, কত মিলন প্ৰয়াসী প্ৰেমিকৰ আৰ্তনাদ, কত বুৰঞ্জীৰ উত্থান পতন, কত সাংস্কৃতিক উত্থান পতনৰ সাক্ষী এই মহাবাহু ব্ৰহ্মপুত্ৰ। এই মহাবাহু ব্ৰহ্মপুত্ৰ আমাৰ জুবিনদাৰো আছিল প্ৰাণৰো প্ৰাণ। ইয়াতে গধূলি পুৱা অসংখ্য অগণিত মানুহে দেহৰ বিশ্ৰাম বিচাৰি, আত্মাৰ বিশ্ৰাম, চিত্তৰ বিশ্ৰাম, মনৰ বিশ্ৰাম বিচাৰি নিজৰ নিজৰ জীৱনৰ বেটাৰী চাৰ্জিঙৰ কাৰণে গধূলি ইয়াতে আহে। এতিয়াও আছে অসংখ্য। চাওক ইয়াতে মাজে মাজে এনেকুৱা ধৰণৰ ব্যৱস্থা কৰি দিছে। বৰ সুন্দৰ দৃশ্য, ভাল লাগিছে আজি ইয়াতে আহি। বহুদিনৰ মূৰত ভাবি আছিলোঁ, আজি আহিব পাৰিলোঁ, খুবেই ভাল লাগিছে আহি আজি মোৰ। ইয়াতে পৰিৱেশটো ইমানেই সুন্দৰ, অনুপম। ইয়াতে আধা ঘণ্টা সময় যদি কোনোবাই ৰাতিপুৱা উঠি দৌৰিবও পাৰে বা গধূলি ফুৰিবও পাৰে, গোটেই বেটাৰীটো চাৰ্জিং হৈ যোৱাৰ দৰে হ'ব দিনৰ দিনটো। ইয়াতে আমাৰ ইছলাম সম্প্ৰদায়ৰো বোৰখা পিন্ধা এটা দল আহিছে। তেওঁলোকে বোৰখাৰ তলেৰেই দৃষ্টিনন্দন সৌন্দৰ্যক দৰ্শন কৰিছে। এয়া চাওক, ইয়াতে আমাৰ ইছলাম সম্প্ৰদায়, হিন্দু সম্প্ৰদায়, সকলো সম্প্ৰদায়ৰো মানুহ ইয়াত আছে। কাৰো ধৰণৰ জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায় নিৰ্বিশেষে সকলোৰে মিলনভূমি। ইয়াতে বাটৰে শেষতে সকলো বাট ইয়াতে যেন লগ লাগিছে আৰু জুবিনদাৰ স্বপ্ন ইয়াতে যেন মই সফল দেখা পাইছোঁ। জুবিনদাই এনে এখন সপোন দেখিছিল য'ত বাটৰ শেষত সকলো লগ হ'ব। কাৰো দ্বিধা দ্বন্দ্ব, কাৰো সুখ অশান্তি, কাৰো দানৱীয়তা আখৰিকতা, কাৰো ঘৃণা বিদ্বেষ নাথাকিব। সকলোৱে লগ হৈ কিনে অসমৰ ভালৰ কাৰণে কাম কৰি যাব। এই আকাশ চাওক, এই আকাশ, এই আকাশ। বাটৰে শেষতে বাট চাওঁ তোমাৰে, লৈ যোৱাহিম আজি তোমাৰ বাটেৰে। বাটৰে শেষতে বাট চাওঁ তোমালে, লৈ যোৱাহিম আজি তোমাৰ বাটেৰে। তুমি আহিলে নামে বুকুলে শাওন, তুমি নহ'লে উকা উকা মোৰ ফাগুন। বাটৰ শেষতে বাট চাওঁ তোমালে, লৈ যোৱাহিম আজি তোমাৰ বাটেৰে। আশে পাশে বুকুৰে তুমি
ভেদিলা পৰিধি আৰু হলা হঠাতে কি যে আপোন এতিয়া নিজৰ হিয়াতে মই নিজেই আলহী আজৰি হৈ খবৰ ল'বাচোন তুমি আহিলে নামে বুকুলে খাউন তুমি নহ'লে শুকাও কামোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আহি তোমাৰ বাটেৰে ভাগি যোৱা প্ৰতিটো সপোন আৰু হিয়াৰে দাপোন আজি তোমাক পালে হয় আকৌ নতুন ৰৈ গলা তুমি এনেকৈ হিয়াতে যেনেকৈ এটি চিনাকি নুপুৰৰ ৰুণজুন তুমি আহিলে নামে বুকুলে ফাগুন তুমি নহ'লে উকাও কামোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে ধন্যবাদ।